পেঙেৰিৰ দুই মহিলাৰ সফল কাহিনী। দুই মহিলা প্ৰতিষ্ঠিত ব্যৱসায়ী হিচাপে আজি সমাজত পৰিচিত। নাম জিতা দাস আৰু ৰশ্মিতা মেছ। দুইগৰাকী মহিলা আজি ব্যৱসায়িক দিশত সফল, সমাজত পৰিচিত এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী হিচাপে। জিতা দাস আৰু ৰশ্মিতা মেছ আগবাঢ়ি গৈছে ব্যৱসায়িক দিশত। বন্ধন বেংকৰ সহায়ত আজি তেওঁলোক একোগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী। বন্ধন বেংকৰ সহযোগত তিনিচুকীয়া জিলাৰ পেঙেৰিৰ দুই মহিলাৰ ব্যৱসায়ী ক্ষেত্ৰত সফল কাহিনী। নাম জিতা দাস আৰু ৰশ্মিতা মেছ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্ধন বেংকে আগবঢ়াই আহিছে সাধাৰণ জনতালৈ সহায়ৰ হাত। তেনেদৰে পেঙেৰিৰ এই দুইগৰাকী মহিলালৈ বন্ধন বেংকে আগবঢ়াইছিল সহায়ৰ হাত, আৰু যাৰ বাবে আজি দুইগৰাকী মহিলা একোগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী। প্ৰথম অৱস্থাত বন্ধন বেংকৰ পৰা ৩০,০০০ টকালৈ ব্যৱসায়ী আৰম্ভ কৰিছিল দুইগৰাকী মহিলাই। তাৰ পিছত বহল ভিত্তিত আৰম্ভ কৰে ব্যৱসায়ী। জিতা দাস নামৰ মহিলাগৰাকীয়ে কাপোৰ চিলাই কৰি এতিয়া কাপোৰ চিলাই কৰাৰ লগতে বাহিৰৰ পৰা ৰেডিমেড কাপোৰ আনি বিক্ৰী কৰি ব্যৱসায়িক দিশত সফল হৈছে, আগবঢ়াই লৈ গৈছে ব্যৱসায়ীখন বহল ভিত্তিত। আনহাতে এগৰাকী ৰশ্মিতা মেছ। ৰশ্মিতা মেছে ডাল চানাৰ দোকান ব্যৱসায় আৰম্ভ কৰিছিল বন্ধন বেংকৰ সহায়ত। সৰুৰ পৰা আজি ডাঙৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে ৰশ্মিতা মেছে। পেঙেৰিৰ এই মহিলাকেইগৰাকীৰ আঁৰৰ কাহিনীত জড়িত হৈ আছে বন্ধন বেংক। পেঙেৰি বন্ধন বেংক শাখাই এই দুইগৰাকী মহিলাক লোন দিয়াৰ বাবে আজি দুইগৰাকী একোগৰাকী সফল ব্যৱসায়ী সমাজত চিহ্নিত হৈছে ব্যৱসায়ী হিচাপে। যি সময়ত জিতা আৰু ৰশ্মিতাই ব্যৱসায়ৰ বাবে আৰ্থিক সহায় বিচাৰি হাবাথৰি খাই ফুৰিছিল, সেই সময়তেই সাহস হিচাপে থিয় হৈছিল বন্ধন বেংক। তেওঁলোকৰ লগত আগবঢ়াইছিল আৰ্থিক সাহায্য, আৰু যাৰ বাবে আজি দুইগৰাকী সমাজৰ একোগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী। হয়, যেহেতু পেঙিত যেহেতু বাইদেউগৰাকীয়ে জিতা দাস বাইদেউ যিটো তেখেতে ব্যৱসায়ৰ ক্ষেত্ৰত যেনেধৰণে আগুৱাই গৈছে, বন্ধন বেংকে তেওঁক কিদৰে সহায় কৰিছিল, কিদৰে তেওঁক আৰ্থিকভাৱে সহায় কৰিছিল তাৰ বিষয়ে অকণমান জানিব চেষ্টা কৰিম। বাইদেউ, বন্ধন বেংকে যেতিয়া পোনপ্ৰথমতে সহায় কৰিছিল বা আপুনি সহায় বিচাৰিব গৈছিল, তেতিয়া আপোনাৰ অৱস্থাটো কেনে আছিল? তেতিয়া অৱস্থা ইমান ভাল নাছিলে, মানে একেবাৰে হেৰি আছিলে। আৰু তাৰপাছত যেতিয়াৰ পৰা লাহে লাহে কৰিলোঁ, এতিয়া বহুতখিনি উন্নতি আছে। এতিয়া মানে বন্ধন বেংকে আপোনাক যিটো সময়ত লোনটো দিছিলে বা যিটো আপোনাক সহায় কৰিছিলে, তেনে ক্ষেত্ৰত আপোনাৰ অৱস্থাটো খুবেই বেয়া আছিলে, আৰু বন্ধন বেংকে আপোনাক বহুতখিনি তেনে ক্ষেত্ৰত সহায় কৰিলে। এইখন দোকানৰ পৰা আজি বহুত কিবা কিবি কৰিও আছোঁ সেইটো কাৰণে। হয়, নিশ্চয়কৈ বন্ধন বেংকে তেওঁক যিটো সময়ত তেওঁ খুবেই অৰ্থৰ প্ৰয়োজন আছিলে, সেই সময়ত কিন্তু তেওঁ ভাঙি পৰিছিলে। ভাঙি পৰাৰ পৰা তেওঁ বন্ধন বেংকৰ ওচৰলৈ গৈছিলে, আৰু বন্ধন বেংকে তেওঁক কিমান টকা দি সহায় কৰিছিলে বাইদেউ? ৩০,০০০ টকা দিছিলে। ৩০,০০০ টকা দি তেখেতক সহায় কৰিছিলে, আৰু তেখেতে ৩০,০০০ টকা দি আজি ব্যৱসায়িক ক্ষেত্ৰত তেখেত আগবাঢ়িছে। বাইদেউ, বন্ধন বেংকে আপোনাক কিদৰে সহায় কৰিলে? আপোনাৰ দোকানটো ইমান ধুনীয়া, ইমান আপুনি সৰু ব্যৱসায়ৰ পৰা আজি আপুনি বহুত ধুনীয়া দোকান এখন খুলিব পাৰিছে। কেনেকুৱা ধৰণে কি ধৰণে সহায় কৰিছিলে? সহায় মানে আপোনাৰ ভালে লাগিছে, আৰু যিখিনি সহায় কৰি আছে। তাৰপাছতে আপোনাৰ ফাৰ্ষ্টতে মই গৈছোঁ, তেওঁলোকক ক'লোঁ মানে অলপ লোন দৰকাৰ পৰিছে বুলি। তেওঁলোকে ক'লে কি আছে সুধিলে, তেতিয়া মই ক'লোঁ সৰু সৰু দোকান এখন আছে, তো এইটোৱে দিয়ে কৰি আছোঁ। তেতিয়া ক'লে ঠিক আছে বুলি ক'লে। ফাৰ্ষ্টতে ৩০,০০০ টকা লোন দিলে। তাৰপাছৰ পৰা এতিয়া বৰ্তমান চলি আছে, মোৰ ৪-৫টা কিস্তি হৈ গৈছে মানে লোৱা। ৩০,০০০ টকাৰ পৰা কৰিছিলোঁ। তেতিয়া মোৰ একো নাছিলে, খালি চিলাই মেচিন আছিলে, আৰু সেই চিলাই মেচিনৰ পৰা আগবাঢ়ি গৈ তাৰপিছত ৰেডিমেড কৰিলোঁ লোন লৈ। তেনেকৈ মানে বহুত ভালে আছে, আৰু সহায় পাইছোঁ, আৰু এইটোৱে সহায় কৰিছে যে ভাল লাগিছে। আগলৈ যেন সহায় কৰি থাকে, এইটোৱে কামনা কৰিলোঁ। বাইদেউ, বৰ্তমান আপুনি আপোনাৰ সৰু এটা ব্যৱসায়ীৰ পৰা বৰ্তমান গেলামাল দোকান এখন আপুনি গঢ়িবলৈ চেষ্টা কৰিছে। এনে ক্ষেত্ৰত কোনে কিদৰে সহায় কৰিলে, আপুনি কেনেধৰণে আগুৱাই গ'লে, ইয়াৰ বিষয়ে অকণমান জনাব নেকি? আমি প্ৰথমে নিজে গৈছিলোঁ গোটলৈ, তাৰপিছত ছাৰহঁতৰ লগত সোধা পোছা কৰা হ'ল। ছাৰহঁতে ক'লে বন্ধন বেংকৰ সুতৰ হাৰ বহুত কম, ইয়াৰ পৰা পইচা লৈ আপোনালোকে ব্যৱসায় কৰিব পাৰে, উন্নতি হ'ব পাৰে। বন্ধন বেংকে প্ৰথমতে আপুনি বন্ধন বেংকৰ পৰা কিমান টকা লৈছিলে? ৪০,০০০ টকা। ৪০,০০০ পৰা। সেই ৪০,০০০ ক্ষেত্ৰত আপুনি কি ব্যৱসায় কৰিছিলে? মই সৰুকৈ এখন দোকান খুলিছিলোঁ। হয়, আৰু সেই পইচা দি লোনটো মাৰি এতিয়া আপুনি? হয়, এতিয়া বেছিকৈ লৈ গৈ আছোঁ, আৰু বেছি উন্নতি পথলৈ গৈ আছোঁ।
গেলামাল দোকানখন আপোনাৰ কেনে চলি আছে বৰ্তমান বিক্ৰী বাৰ্তা ইয়াত ভাল চলি আছে ভাল চলিছে হয়। বন্ধন বেংকে যে এনেকুৱা ধৰণৰ আপোনালোকক সহায় কৰিছে বা এনেকুৱা ধৰণৰ কৰিছে তাৰ বিষয়ে বন্ধন বেংকৰ বিষয়ে কি ক'ব মই বন্ধন বেংকক বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ মহিলাসকলক আগবাঢ়ি যাবৰ কাৰণে এটা পথ দেখুৱাৰ বাবে